Hey guys, good evening. Moi Bhaskar Asko and this is our day number 7, right? Yes guys, this is our day number 7 and I hope last class leke ami ji poisu hunnorke tumalke buji paisa. Kiba jodi okubida hoy tumalke ki koriba? Comment box ot likhiba. Contact number tumalko dia ase, WhatsApp or group tolot link ot dia ase. Description ot hokolo pai jaba, video to tolot hokolo pai jaba gotike ki koriba? Comment box ot likhiba. Aru ji hokol aji notun koi video to saisa ki koriba? আগৰ ভিডিও আমাৰ অলৰেডি 6 ডেজ গল সো আগৰ 6 ডেজত আমি কি পঢ়িলো তোমালকে ভালদৰে চাই লবা কিবা যদি অসুবিধা হয় পুনৰ কবা এতিয়া অলৰেডি তোমালকে দেখিছা যোৱা কালি এটা কোৱেশ্চন দুজনমান ষ্টুডেন্টে কৈছে যে আকৌ এবাৰ বুজাই দিও ওয়েল বৰ্ডত অলৰেডি লিখি দিছো কোৱেশ্চন আকৌ বুজাই দিম সো আজি আমি একচুয়ালি পঢ়া কথা আছে চ্যাপ্টাৰ 7 মোস্ট ইম্পৰ্টেন্ট চ্যাপ্টাৰ ক্লাস 9 ৰ আটাইতকৈ ইম্পৰ্টেন্ট চ্যাপ্টাৰ হৈ গল ট্ৰায়াঙ্গলস ত্ৰিভুজ যে ত্ৰিভুজৰ সৰ্বাংগ সমতা কি বস্তু সো আজি আমি কি পঢ়িম যে ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ বিষয়ে আমি ডিটেইলস ইন্ট্ৰোডাকশনটো আজি পঢ়িম দেন আমি অহা কাইলৰ পৰা এক্সাৰসাইজ ষ্টাৰ্ট কৰিম সো তোমালোকৰ বন্ধু এতিয়াও যদি কোনবাই গম পোৱা নাই বা বহুতে এতিয়াও ভিডিওটো ষ্টাৰ্ট কৰা নাই কি কৰিবা আজি যেটো বস্তু পঢ়িম বহুত বেছি মন দি চাবা যাতে কনফিউজন নোহোৱা ঠিক আছে বহুতৰ কনফিউজন হয় বিকজ এই ইন্ট্ৰোডাকশনটো ভালদৰে নাচাই ডাইৰেক্ট এক্সাৰসাইজ গুছি যোৱা ডাইৰেক্ট এক্সাৰসাইজ গুছি গলে কি হ'ব আগৰ কথাটো জানিবতো লাগিব হয় নহয় সো ডাইৰেক্ট এক্সাৰসাইজ আমি কেতিয়াও কৰিব নালাগে বা নোৱাৰো আমি কৰিব বহুতে হয়তো কৰিব পাৰিবা এক্সাৰসাইজৰ অনুশীলনী এক্সাম্পলৰ উদাহৰণ এটা চাই পিনি কৰিব পাৰিবা বাট ডিটেইলস কথাটো নজনা লগে লগে যেতিয়াই তোমাৰ কোৱেশ্চনটো হলনি হৈ যাব কিতাপত থকা কোৱেশ্চন কিটাই কৰিব পাৰিবা যদি কোৱেশ্চনটো অকমান হলনি কৰিলে তোমালোকে কি হৈ যাবা বিপদত পৰি যাবা গতিকে কি কৰিবা ডিটেইলস চোৱা যি সকলে ডিটেইলস চাবা আই গ্যাৰান্টি ইউ তোমালোকে কি কৰিব পাৰিবা যিকোনো কোৱেশ্চন কি কৰিব পাৰিবা যিকোনো বুকৰ কোৱেশ্চন তোমালোকে কৰিব পাৰিবা সো বিফোৰ ষ্টাৰ্টিং দা চ্যাপ্টাৰ 7 এটো এবাৰ ক্লিয়াৰ হৈ যাব সো আমাৰ কি কৈছিলে কোৱেশ্চন নম্বৰ 5 আছিল ৰাইট यस কোৱেশ্চন নম্বৰ 5 সো কোৱেশ্চন নম্বৰ আমাৰ 5 ত কৈছিলে যে PQ ডাল কোত লম্ব হৈ আছে PS ৰ ওপৰত লম্ব হৈ আছে এডাল যদি ইয়াৰ ওপৰত লম্ব হৈ থাকে কিবা এটা বস্তু ওপৰত যদি এনেকে ৰেখা এডাল যদি আনডাল ৰেখাৰ ওপৰত লম্ব হৈ থাকে তেলে এই কোণটো কিমান হয় 90 হয় গতিকে এই কোণটো কিমান হ'ব 90 হ'ব কাৰণ এডালৰ ওপৰত এডাল কি হৈ আছে লম্ব হৈ আছে এই কথাটো জানো আমি যদি এডাল ৰেখাৰ ওপৰত বেলেগ এডাল ৰেখা লম্ব হৈ থাকে তেতিয়ালে সেই কোণটো কিহতে কিমান ডিগ্ৰী কোণ কৰি থাকে 90 ডিগ্ৰী কোণ কৰি থাকে বস p কোণটো 90 হ'ব নো ডাউটস ওকে গাইস ঠিক আছে দেন আমাক কৈছে যে pq টু sr ৰ সমান্তৰাল এই pq ডাল sr ৰ সমান্তৰাল ঠিক আছে নে ওকে না এই কোণটো আমাক 65 বুলি দিছে qrt ৰ কোণটো আমাক 65 বুলি দি দিছে আৰু এই কোণটো দুটা পাৰ্টত ভাগ কৰি দিছে PQR কোনটো দুটা পাৰ্টত ভাগ কৰি দিছে হয়নে মাজত এডাল ৰেখা আছে বেলেগ এডাল ৰেখা আছে ইয়াতে SQ এডাল ৰেখা আছে দুটা পাৰ্টত ভাগ কৰি দিছে ওপৰ পাৰ্টটো x বুলি দিছে তলৰ পাৰ্টটোৰ ভ্যালুটো দি দিছে 28 বুলি দি দিছে ঠিক আছে তেতিয়া আমাক কৈছে কি যে x আৰু y কি হ'ব ভ্যালুটো উলিয়াব আচ্ছা এটা কাম কৰো হয়তো তোমালোকে এই কথাটো বুজি নাই পোৱা মই ধৰি ললো যে এডাল নাই বুলি ধৰি ললো এডাল যদি নাই বুলি ধৰি লও এই গুটেই কোনটো এটা কোণে হৈ গ'ল নে হৈ গ'ল নে এই গুটেই কোণটো মান কিমান হ'ব তেতিয়া হলে x 28 হ'ব এই গুটেই কোণটো মান কিমান হ'ব x 28 হ'ব হয়নে বাৰু কিয় তলৰ পাৰ্টটো 28 আছিল ওপৰৰ পাৰ্টটো x আছিল গতিকে দুইটা মিলাহে গুটেই কোণটো হৈছে গতিকে এই গুটেই কোণটোৰ মান কিমান হ'ব x 28 এটা ভালদৰে লক্ষ্য কৰা এডালে সমান্তৰাল তেতিয়া হলে এই কোণটো আৰু এই কোণটো একান্তৰ কোণ হ'ব নহব দুডাল যদি সমান্তৰাল ৰেখা হয় তেতিয়া হলে এই কোণটো আৰু এই কোণটো একান্তৰ কোণ হয় নে নহয় সচোন ভালদৰে লক্ষ্য কৰা এডাল আৰু এডাল সমান্তৰাল তেতিয়া হলে এডাল তিৰ্যকৰ নিচিনা কাম কৰিছে নে এডালৰ নিচিনা তেতিয়া হলে এই কোণটো আৰু এই কোণটো সমান হয় নে নহয় এই কোণটোৰ মান কিমান x 28 এই কোণটোৰ মান কিমান 65 তেতিয়া হলে ইহঁত দুটা সমান হয় নে নহয় x 28 65 এই কোণ দুটা সমান হয় নে নহয় এই গোটেই কোণটো ইয়াৰ সৈতে সমান এই কোণটোৰ মান 65 এই কোণটোৰ মান কিমান x 28 এই দুইটা সমান হ'বনে বাৰু হ'বনে হ'ব তেতিয়া হলে x কি হ'ব ইয়াৰ পৰা 65 28 65 কৰিলে কিমান হ'ব 15 8 কৰিলা 7 হৈ গ'ল দেন 5 2 কৰিলা 3 হৈ গ'ল 37 হয়নে বাৰু এই যেটো x ৰ মান এতিয়া মই ধৰি ললো এটো x এটা ড্ৰ কৰি দিছো তেতিয়া হলে এই x টো কিমান হ'ব লাগিব 37 হ'ব লাগিব এই x ৰ মানটো কিমান 37 ঠিকে আছে বুজি পাইছা অসম এতিয়া মই ধৰি ললো y মানটো উলিয়াব লাগে মই এতিয়া এইটো মচি দিলো এইটো নাই বুলি ধৰিলো তলৰ এই পাৰ্টটো নাই বুলি ধৰি লৈছিলো যোৱা কালি মই মচি দিছিলো এই কথাটো তলৰ এই পাৰ্টটো নাই
এতিয়া আমাক কৈছে y পাৰ্টটো উলিয়াই এতিয়া এইটো এটা ত্ৰিভুজ হয়নে বাৰু ত্ৰিভুজ হয়নে এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী যদি মই এইটো কোণ প্লাছ এইটো কোণ প্লাছ এইটো কোণ এই তিনিটা প্লাছ কৰি দিওঁ কিমান পাম 180 ডিগ্ৰী পাম গতিকে কি হ'ব মই এইটো কোণ কিমান 90 প্লাছ এইটো কোণ কিমান অলপ আগত উলিয়াইছো 37 প্লাছ এইটো কোণ কিমান y এই গোটেই তিনটা এইটো কোণ প্লাছ এইটো কোণ প্লাছ এইটো কোণ এই তিনিটা কোণ যদি মই প্লাছ কৰি দিওঁ কিমান পাম 180 ডিগ্ৰী পাম নে বাৰু ঠিকে আছে তেতিয়ালে ইয়াৰ পৰা y ইকুৱেল কিমান হ'ব 180 minus 90 plus 37 ইফালে গুচি যাব সো 90 এ 37 এ প্লাস কৰি দিলে 127 হৈ গল এইটো সাইডে প্লাস কৰি দিলে ইফালে গুচি গল মাইনাস হৈ গল গতিকে 180 minus 27 কৰিলে কিমান হৈ যাব 53 হৈ যাব নে বাৰু যাব নে না যাব 53 হৈ যাব হয় নে বাৰু গতিকে x আৰু y মান পাই গলি ইমান সহজ বুজি পালা যদি এতিয়াও বুজি পোৱা নাই কি কৰিবা মোক কমেন্ট বক্সত লিখিবা আৰু জনাবা বুজি পাইছা না পাইছা ওয়েল জি গৰা দুই তিনজন ষ্টুডেন্টে এই কথাটো মোক জনোৱাৰ বাবে থ্যাংক ইউ তোমালোকে মোক জনাব লাগে এতিয়া মই তোমালোকক আকৌ বুজাই দিব পাৰিলো এন্ড মই বুজি পাইছো যে তোমালোকে কথাটো বুজি নাই পোৱা বুলি যেতিয়া জনাইছা মই তোমালোকৰ কাৰণে আৰু কেনেদৰে ভালকে দিব পাৰো এই কথাটো চিন্তা কৰিব পাৰিম সো কমেন্ট বক্সত লিখা মোক কোৱা গাইজ ঠিক আছে ওকে সো আমি এটা কি কৰো চ্যাপ্টাৰ 7 স্টাৰ্ট কৰো ঠিক আছে সো গাইজ ঠিক আছে স্টাৰ্ট কৰো আমি এটা নতুন চ্যাপ্টাৰ ত্ৰিভুজ ওয়েল ত্ৰিভুজৰ আমি এই চ্যাপ্টাৰটোত কি পাম ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ পাম সৰ্বাংগ সম মানে কি যে দুটা ত্ৰিভুজ তোমাক দিয়া আছে আৰু এই ত্ৰিভুজ দুটা সৰ্বাংগ সম হয় নে নহয় দেখাব লাগে ত্ৰিভুজ দুটা সৰ্বাংগ সম মানে কি যে ইটো হিপৰ হিটো সম্পূৰ্ণৰূপে খাপ খাই পৰিছে মই এই দুখন হাত সৰ্বাংগ সম যে মই এই দুখন হাত যদি মই এনেকে মুঠি মাৰি দিবা জয়েন কৰি দিও ইটো ওপৰ হিটো সম্পূৰ্ণৰূপে খাপ খাই পৰিব লাগিব যদি দুটা ত্ৰিভুজ সৰ্বাংগ সম মানে সৰ্ব অংগ সমান সৰ্বাংগ সম ঠিক আছে সো সৰ্বাংগ সম মানে মই যদি এটা আঙুলি ইটো আঙুলি সৰু ডাঙৰ হয় তেতিয়াহলে ইটো সম্পূৰ্ণৰূপে ইটো খাপ খাই নপৰিব হয়নে বাৰু সো তেনেকে দুটা ত্ৰিভুজ সৰ্বাংগ সম হবলৈ কি হ'ব লাগিব ইটো ওপৰ হিটো সম্পূৰ্ণৰূপে খাপ খাই পৰিব লাগিব ইটোৰ ওপৰ হিটো সম্পূৰ্ণৰূপে কি কৰিব পাৰিব লাগিব খাপ খাই পৰিব লাগিব ইয়াৰ এটা ব্যৱহাৰ বহুত বেছি আছে আমি দুটা ত্ৰিভুজ যদি সৰ্বাংগ সম বুলি দেখুৱাব পাৰো বা ক'ব পাৰো তেলে ক'ব পাৰিম যে ইহঁতৰ ত্ৰিভুজ দুটাৰ কালি সমান ইয়াৰ ব্যৱহাৰ বহুত বেছি পৰিমাণে আছে এটা দুটা ত্ৰিভুজ সৰ্বাংগ সম দেখুৱাবৰ কাৰণে কিছুমান শৰ্ত আমি জানিব লাগিব সেই শৰ্তবোৰ আজি আমি কি কৰিম আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট ক্লাসটো স্কিপ নকৰাকে তোমালোকে চাও বহুতে হয়তো স্কিপ কৰি দিয়া মই কথা কৈ থকাৰ মাজতে এইটা কথা কৈ আছে তোমালোকে হয়তো স্কিপ কৰি ইয়াৰ পিছৰখিনি কথা কি কৈছে চাইছা সো কথা কোৱাৰ মাজতে কেতিয়াবা মই মূল্যবান কথা কৈ যাওঁ যিটো তুমি যদি নুশুনা বা নুচুৱা কি কৰিবা প্ৰবলেমত পৰিবা সো কি কৰিবা স্কিপ নকৰিবা ভিডিঅ'বোৰ স্কিপ নকৰিবা মই যদি কথা কৈ থকাৰ মাজতে কথা কৈ আছো কিবা এটা কথা নুকুৱাকে থৈ গলে চ্যাপ্টাৰ এটা নপঢ়াকে বুজি গলে তেতিয়াহলে কি হ'ব হ'বনে বাৰু বুজি পাবানে বাৰু কথাবোৰ নোপোৱা গতিকে কি হ'ব স্কিপ নকৰিবা ঠিক আছে ওকে সো স্টাৰ্ট কৰো কি কিছুমান শৰ্ত আমি জানিব লাগে সেই শৰ্তবোৰ কি অলৰেডি তোমালোকৰ বৰ্ডত মই লিখি থোৱা আছে দুটামান শৰ্ত মই ডেসক্ৰিপচন দিম তোমালোকক ধুনিয়াকে বৰ্ডত বুজাই দিম প্ৰথমে শৰ্ত কেটাৰ নাম কেটা শুনি লও কি যে বাহু 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 আচ্ছা কি বাহু 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 আচ্ছা বাহু মাছ নহয় ঠিক আছে বাহু মাছ এবিধ আছে হয়নে বাৰু আচ্ছা হেতু বাহু নহয় ত্ৰিভুজৰ বাহু কথা কৈছো সো বাহু 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 সাইড 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 এস 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 বুলি শর্ট কে লিখিম আমি বাহু কোন বাহু সরি গাইস সরি বাহু কোন বাহু এস এ এস এস মানে সাইড মানে বাহু এ মানে অ্যাঙ্গেল মানে কোণ গটিকে এস এ এস কোন বাহু কোন এ এস এ কোন কোন বাহু এ এ এস সমকোণ অতিভুজ বাহু আর এইচ এস এই গুটেই পাঁচটা মই তোমালোকৰ মাজত এতিয়া আলোচনা কৰিম দেন আমি কি কৰিম এক্সাৰসাইজ যাম আজি এক্সাৰসাইজ নপঢ়ো আজি আমি এই গুটেই কথাবোৰ ডিটেইলছত পঢ়ি লওঁ দেন কি কৰিব পাৰিম অহা কাইলৰ পৰা আমি এক্সাৰসাইজ এটা ষ্টাৰ্ট কৰিম সকলোবোৰ সুন্দৰকৈ বুজিব পাৰিম গতিকে ভিডিঅ' স্কিপ নকৰাকৈ চাবা প্ৰথম এতিয়া আমি বাহু কোণ বাহু বাহু বাহুটো প্ৰথমে চাই লওঁ কি হ'ব দুটা ত্ৰিভুজ আমি সৰ্বাংগ সম দেখুৱাই এটা ত্ৰিভুজটো দেখাব নোৱাৰো হয় নে নহয় গতিকে সৰ্বাংগ সম মানে দুটা ত্ৰিভুজৰ অনুপাত কাৰোবাৰ লগত কম্পেয়াৰ কৰিছো আমি কাৰোবাৰ লগত তুলনা কৰিছো গতিকে দুটা ত্ৰিভুজটো মিনিমাম লাগিবই গতিকে আমি কি কৰিলো দুটা ত্ৰিভুজ প্ৰথমটো ক্ষেত্ৰত আমি কি কৰিছো বুজিবলৈ ট্ৰাই কৰিছো সো বাহু 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 দুটা ত্ৰিভুজ তোমাৰ ওচৰত দিয়া আছে এতিয়া এই ত্ৰিভুজটো সৰ্বাংগ সম বুলি ক'ব পাৰিবা যদিহে ইহঁতৰ বাহুবোৰ সমান হয় ধৰি ললো এইটো বাহুৱে সমান এইটো বাহুৱে সমান আৰু এইটো বাহুৱে
এইটো বাহুৱে সমান, এইটো বাহুৱে সমান আৰু এইটো বাহুৱে সমান। ধৰি লৈ এইটো যদি 3 সেন্টিমিটাৰ, এইটো 3 সেন্টিমিটাৰ হ'ব লাগে। এইটো যদি 3 সেন্টিমিটাৰ, 3 সেন্টিমিটাৰ বেলেগো হ'ব পাৰে, 4 সেন্টিমিটাৰ ধৰি ললো, 4 সেন্টিমিটাৰ, এইটো 4 সেন্টিমিটাৰ। এইটো বোলে 5 সেন্টিমিটাৰ, এইটো 5 সেন্টিমিটাৰ। গতিকে 3 সেন্টিমিটাৰ বাহু, 4 সেন্টিমিটাৰটোৱে 4 সেন্টিমিটাৰ হৈতে, 5 সেন্টিমিটাৰটোৱে 5 সেন্টিমিটাৰ হৈতে। এটা ত্ৰিভুজৰ তিনিওটা বাহু যদি বেলেগ এটা ত্ৰিভুজৰ তিনিওটা বাহুৰ হৈতে সমান হৈ যায়, তেতিয়া হলে কি কম? এই ত্ৰিভুজ দুটা সৰ্বাংগসম বুলি ক'ব পাৰিম। এই ত্ৰিভুজ দুটা কি ক'ব পাৰিম? সৰ্বাংগসম বুলি ক'ব পাৰিম। ঠিক আছে নে? গতিকে আমি কি লিখিম? ধৰা হ'ল যে এইটো এ বি চি ত্ৰিভুজ। আচ্ছা, মই বৰ্ডখন অকমান ক্লিন কৰি লৈছো। ঠিক আছে, কথাটো বুজি পাইছা? বৰ্ডখন কি কৰিছো? ক্লিন কৰি লৈছো। আচ্ছা, এইটো আমাৰ এ বি চি ত্ৰিভুজটো আৰু এইটো ধৰি ললো আমাৰ পি কিউ আৰ ত্ৰিভুজটো। এইটো হৈ গ'ল এ বি বাহুটো কাৰ লগত সমান বুলি ধৰিছো আমি? এ বি বাহুটো পি কিউৰ লগত সমান। এ বি বাহুটো কাৰ লগত সমান? এ বি বাহুটো কাৰ লগত সমান? পি কিউৰ লগত সমান। বি চি বাহুটো কিউ আৰৰ লগত সমান। বি চি বাহুটো কিউ আৰৰ লগত সমান আৰু এ চি বাহুটো পি আৰৰ লগত সমান। এ চি বাহুটো পি আৰৰ লগত সমান। তেতিয়া হলে কি হ'ব? এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সৰ্বাংগসম হ'ব। তাক কেনেকৈ লিখিম আমি? এনেকৈ লিখিম, সৰ্বাংগসম। এতিয়া সৰ্বাংগসম দেখা আমাৰ লাভ কি হ'ল? যদি তুমি সৰ্বাংগসম দেখাব পাৰিলা, তেতিয়াহ'লে ক'ব পাৰিবা যে বাকী সকলো অংগই সমান। আমি এই তিনিটা তথ্য ব্যৱহাৰ কৰিলো যে এইটো বাহুৱে সমান, এইটো বাহুৱে সমান, এইটো বাহুৱে সমান। এতিয়া আমি ক'ব পাৰিম যে বাকী সকলো অংগ ইহঁতৰ সমান। এইটো কোণেও সমান হ'ব, এইটো কোণেও সমান হ'ব, এইটো কোণেও সমান হ'ব। ইয়াৰ বহুত ব্যৱহাৰ আছে। তাৰ উপৰি ক'ব পাৰিবা যে ইয়াৰ কালি আৰু ইয়াৰ কালি দুইটাই কি? ইহঁতৰ কালিটো সমান। গতিকে এনেধৰণে যদি তুমি দুটা ত্ৰিভুজৰ তিনিওটা বাহু সিটো ত্ৰিভুজৰ বেলেগ এটা ত্ৰিভুজৰ তিনিওটা বাহুৰ সৈতে সমান বুলি ক'ব পাৰা, তেতিয়া আমি কি ক'ব পাৰিম? ইহঁতক সৰ্বাংগসম বুলি ক'ব পাৰিম আৰু তাৰ ব্যৱহাৰ আমাৰ আছে। ঠিক আছে, ওকে। নেক্সট, বাহু চৰ্ত মতে ব্যৱহাৰ কৰিলো। কি? বাহু চৰ্ত মতে এই ত্ৰিভুজ দুটা কি হ'ব? সৰ্বাংগসম হ'ব। এই চৰ্তক আমি কি বুলি লিখিম? বাহু চৰ্ত বুলি লিখিম। যদি আমি আমাক যদি কয় দুটা ত্ৰিভুজ দি দিছে, আমি সেই ত্ৰিভুজ দুটা যদি চেক কৰোতে যদি এনেধৰণে পাওঁ যে দুইটা ত্ৰিভুজৰ ইটো বাহুৰ লগত ইটো বাহু সমান, ইটো বাহুৰ লগত ইটো বাহু সমান, ইটো বাহুৰ লগত ইটো বাহু সমান, তেতিয়া আমি যদি গম পাই সিহঁতক দেখা পাই আছো যে এইটো বাহু সমান, এইটো বাহু সমান, তেতিয়া আমি কি ক'ব পাৰিম? যে বাহু চৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগসম। ঠিক আছে গাইজ, ওকে। অকল সেইটো নহবও পাৰে, গোটেইকেইটাতো বাহুকেইটা সমান নহবও পাৰে, ৰাইট? সো বাহুকেইটা সমান নহয়, তেতিয়াহ'লে বেলেগ চৰ্ত আমাৰ ওচৰত আছে। নেক্সট চৰ্তটো কি সেইটো চাওঁ। অকল যে বাহু চৰ্ত মতে সমান সৰ্বাংগসম সেইটো নহয়, বেলেগ চৰ্তও হ'ব পাৰে। গতিকে আমি সেকেন্ডটো চৰ্ত বা দ্বিতীয়টো চৰ্ত চাম। কি আছে দ্বিতীয়টো চৰ্ত? বাহু কোণ বাহু। দুটা ত্ৰিভুজ তোমাক দিয়া আছে আৰু যদি তুমি ক'ব পাৰা যে এইটো বাহুৱে সমান, এইটো বাহুৱে সমান আৰু যি দুটা বাহু সমান বুলি কৈছা সিহঁতৰ মাজৰ কোণটো সমান বুলি ক'ব পাৰিছা। এইটো এ বুলি ধৰিলো, এইটো বি বুলি ধৰিলো, এইটো চি বুলি ধৰিলো, এইটো পি বুলি ধৰিলো, এইটো কিউ বুলি ধৰিলো, এইটো আৰ বুলি ধৰিলো। আমি প্ৰথমে ক'লো কি যে এ বি আৰু পি কিউ সমান, বি চি আৰু কিউ আৰ সমান। সৰি গাইজ, সৰি এক্সট্ৰিমলি সৰি। বি চি আৰু কিউ আৰ সমান, আৰু এই বি কোণটোৱে আৰু কিউ কোণটোৱে সমান বুলি যদি আমি দেখুৱাব পাৰো, তেতিয়াহ'লে ইহঁত দুটা আমি কি ক'ব পাৰিম? এই ত্ৰিভুজ দুটা সৰ্বাংগসম বুলি ক'ব পাৰিম। কি চৰ্ত মতে? বাহু কোণ বাহু চৰ্ত মতে। কি চৰ্ত মতে? বাহু কোণ বাহু চৰ্ত মতে। গতিকে আমি এইটো একচুৱেলি উপপাদ্য হিচাপে তোমালোকৰ আছে, এক্সিয়ম হিচাপে তোমালোকৰ তাত আছে, থিয়ৰেম হিচাপে আছে নে? সৰি উপপাদ্য হিচাপে আছে। ঠিক আছে, সো কি যে দুটা ত্ৰিভুজৰ দুটা অনুৰূপ বাহু সমান দেখুৱালো আৰু সিহঁতৰ মাজৰ কোণটো, যি দুটা বাহু তুমি সমান দেখুৱালা সিহঁতৰ মাজৰ কোণটো হ'ব লাগিব। যদি এইটো বাহু সমান দেখুৱাইছে, এতিয়া এইটো বাহু সিহঁতে গঠন কৰা যিটো কোণ সেই কোণটো,
যদি তুমি এইটো বাহুৱে সমান দেখুৱালা, এইটো বাহু নাই দেখুৱা যেনিবা, তুমি কি দেখালা এইটো বাহুৱে সমান, এইটো বাহুৱে সমান, তেতিয়াহ'লে তুমি কোনটো কোণ দেখাব পাৰিব লাগিব, এইটো কোণ দেখাব পাৰিব লাগিব। তেতিয়াহে তুমি কি ব্যৱহাৰ কৰিব পাৰিবা, বাহু কোণ বাহু চৰ্তটো ব্যৱহাৰ কৰিব পাৰিবা। গতিকে দুটা এনেধৰণে যদি দুটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মাজত সেই বাহু দুটাই গঠন কৰা কোণটো যদি তুমি সমান দেখাব পাৰা, তেতিয়াহ'লে ক'ব পাৰিবা যে বাহু কোণ বাহু চৰ্ত মতে এই ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব। ঠিক আছে, দেন আমাৰ দ্বিতীয়টো হৈ গ'ল। এতিয়া তৃতীয় চৰ্তটো চাওঁ আমি। তৃতীয় চৰ্তটোত আমাক কি কৈছে, ৱেল মই আকৌ এবাৰ ক্লিন কৰি লৈছো বহিখন। ৱেল এখন বহি আহিছে, এখন কি হয় বৰ্ড, সৰি। ওকে, নাও কোণ বাহু কোণ, দুটা ত্ৰিভুজ, ৱেল ইনটু চেঞ্জ কৰি লৈছো ৰবা। ওকে, সো দুটা ত্ৰিভুজ, এইটো ধৰি ললো এ, এইটো ধৰি ললো বি, এইটো সি, এইটো পি, এইটো কিউ, এইটো আৰ। অসম। এতিয়া আমাক কৈছে কি কোণ বাহু কোণ, ধৰি ললো আমি এইটো কোণে সমান, এইটো কোণে সমান, আৰু যি দুটা কোণ সমান দেখাইছা সিহঁতৰ গঠন কৰা বাহুডাল, বি কোণটোৱে কিউ কোণটোৱে সমান বুলি ক'লো, সি কোণটোৱে আৰ কোণটোৱে সমান বুলি ক'লো, আৰু সিহঁতৰ মাজত যিডাল বাহু আছে সেই বাহু দুডাল মই সমান বুলি ক'ব পাৰিম। তেতিয়াহ'লে এই ত্ৰিভুজ দুটা কি হ'ব, সৰ্বাংগসম হ'ব। যদি আমি কি ক'ব পাৰো, বি কোণটোৱে কিউ কোণটোৱে সমান দেখালো, সি কোণটোৱে আৰ কোণটোৱে সমান দেখালো, আৰু সিহঁতৰ মাজৰ যিটো বাহু হয় বি চি আৰু কিউ আৰ মই সমান বুলি যদি ক'ব পাৰো, তেতিয়াহ'লে মই কি ক'ব পাৰিম, এই ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব। কি চৰ্ত মতে? কোণ বাহু কোণ চৰ্ত মতে কি হ'ব, ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব। অসম গাইজ, বুজি পাইছা? যি ধৰণে ইয়াৰ আগৰটোত বাহু কোণ বাহুটোত যি দুটা বাহু লৈছিলা সিহঁতৰ মাজৰ কোণটো হ'ব লাগিব, ইয়াত কি হ'ব লাগিব, যি দুটা কোণ ল'বা সিহঁতৰ মাজৰ বাহুটো, ধৰি ললো ইয়াত এটা কোণ কৰিছে, ইয়াত এটা কোণ কৰিছে, যি দুটা কোণ কৰিছে সিহঁতৰ কি হ'ব লাগিব, মাজৰ বাহুটো হ'ব লাগিব। ঠিক আছে গাইজ, ওকে। সো এইটো চৰ্ত আমি কি বুলি ক'ম, কোণ বাহু কোণ চৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব। যিটো চতুৰ্থ চৰ্তটো কি, ৱেল এই চৰ্তটো খুব কম ব্যৱহাৰ হয়, কিন্তু ইয়াৰ ব্যৱহাৰ আছে। কেতিয়াবা আমি একচুৱেলি আমি এই প্ৰথম তিনিটা বহুত বেছি পৰিমাণে ব্যৱহাৰ কৰো আৰু পঞ্চমটো ব্যৱহাৰ কৰো, চতুৰ্থটো খুব কম ব্যৱহাৰ হয়, কিন্তু এই ক্ষেত্ৰত মানুহে প্ৰব্লেমত পৰে অকণমান। গতিকে এই চতুৰ্থটো অকণমান মন দি চাবা, ঠিক আছে? ব্যৱহাৰ খুব কম, কিন্তু বহুতে আকৌ প্ৰব্লেমতো পৰে ইয়াত। গতিকে চতুৰ্থ যিটো ব্যৱহাৰ, এইটো কি, যে এটা ত্ৰিভুজ ললা, দুটা ত্ৰিভুজ ল'ব লাগিব, এটা ত্ৰিভুজ ল'লেতো সৰ্বাংগসমৰ কথাটো নাহে। গতিকে এ বি চি পি কিউ আৰ, গতিকে চোৱা কোণ অৰ্থাৎ দুটা কোণ একে দেখালে, এইটো কোণে আৰু এইটো কোণে। এতিয়া কি বাহু, যদি তুমি এইটো বাহু একে দেখাই দিয়া, তেতিয়াতো চৰ্ত আগৰটোৱে হৈ গ'ল, কোণ বাহু কোণ চৰ্তটোৱে হৈ গ'ল, হয় নে নহয়? যি দুটা কোণ ল'লা সিহঁতৰ মাজৰ বাহুটো যদি লৈ লোৱা, তেতিয়াহ'লে কোণ বাহু কোণ। কেতিয়াবা সেইটো আমি কৰিব নোৱাৰিবও পাৰোঁ, তেতিয়া আমি যদি বোলে বেলেগ এইটো বাহুৱে সমান দেখুৱাব পাৰিব, তেতিয়া কি হ'ব, তেতিয়া এই চৰ্তটো ব্যৱহাৰ হ'ব। তেতিয়াও কি হ'ব, বাহু ত্ৰিভুজ দুটা সৰ্বাংগসম হ'বই, তেতিয়াও ত্ৰিভুজ দুটাৰ সকলো অংশ সমান হ'বই। কি, যদি দুটা কোণ সমান দেখাব পাৰিলা আৰু যিকোনো এটা বাহু, হয় এইটো বাহুৱে সমান দেখালা, নহয় এইটো বাহুৱে যদি সমান দেখাব পাৰা, তেতিয়াও তুমি ক'ব পাৰিবা যে ত্ৰিভুজ দুটা সৰ্বাংগসম। কি চৰ্ত মতে হ'ব, এইটো কোণ বাহু কোণ চৰ্ত বুলি কওঁ। ঠিক আছে, ওকে গাইজ, অসম। সো ইয়াত একো ক'বলগীয়া নাই, আমি কি ক'লো যে বি কোণটোৱে কিউ কোণটোৱে সমান, চি কোণটোৱে আৰ কোণটোৱে সমান, হয়নে বাৰু? ঠিকে আছে। আৰু আমি ক'লো যে AC টোৱে PR টোৱে সমান, AC বাহুটোৱে PR বাহুটোৱে সমান। তেতিয়া আমি কি ক'ব পাৰিম, বা তুমি AB = PQ দেখাব পাৰিবা, যি দেখাব কুৱেশ্যনটোৰ ওপৰত ডিপেন্ড কৰিব, কুৱেশ্যনটোত কি দিয়া আছে তোমাৰ, সেই কুৱেশ্যনটোৰ ওপৰত ডিপেন্ড কৰিহে আমি ক'ব পাৰিম যে এইটোৱে সমান, এইটোৱে মনৰ ইচ্ছা মতে আমি কৰিব পাৰিম নেকি? নোৱাৰো। আমি কি থাকিব লাগিব, যিটো কুৱেশ্যন থাকিব লাগিব, কুৱেশ্যনটোৰ ওপৰত ডিপেন্ড কৰিহে আমি ক'ব পাৰিম কি দিয়া আছে, আমি কি সমান দেখাব পাৰো, এইটো আমাৰ কুৱেশ্যনটোৰ ওপৰতহে ডিপেন্ড কৰিব, কুৱেশ্যনটোত কি তথ্য দিয়া আছে, কুৱেশ্যনটো সুধিছে কি, তাৰ ওপৰতহে আমি ক'ব পাৰিম। এনে আমাৰ মন গ'ল লিখি দিলো, তেনেকুৱা নহয়। গতিকে আমি কি, যদি আমাক ত্ৰিভুজটো এনেকে দিয়া থাকে যাতে তুমি এইটো কোণে সমান হৈ আছে,
এইটো কোণে সমান হৈছে বোলে এইটো বাহুৱে সমান হৈছে তেতিয়াহ'লে তুমি ক'ব পাৰিবা যে কোন বাহু চৰ্তমতে ত্ৰিভুজ দুটা সৰ্বাংগ সম অসম ওকে লাষ্ট এণ্ড সমকোণ অতিভুজ বাহু ওয়েল এইটো কথা এই যেটো সমকোণ অতিভুজ বাহু পঞ্চম যেটো উপপাদ্য এইটো উপপাদ্য পঞ্চম উপপাদ্য বুলি লৈছিলো এই উপপাদ্যটো একচুয়ালি কি হৈছে বহুত ইজি এণ্ড তোমালোকে মন দিবা দুটা সমকোণী ত্ৰিভুজৰ কথাহে ইয়াত আহিব সমকোণ বুলি কৈছে 90 ডিগ্ৰী হ'বই লাগিব গতিকে দুটা ত্ৰিভুজ যদি তুমি কোনো এটা ত্ৰিভুজত এটা কোণ 90 বুলি যদি গম পাইছা এই কোণটো যদি 90 এটো 90 হৈ আছে এটো 90 হৈ আছে তেতিয়াহ'লে এই কোণটো সমান হ'বই আৰু দেখাব 90 যদি দেখা পাইছা দুলে দুটা ত্ৰিভুজ আছে তোমাৰ ওচৰত হেতৰ সৰ্বাংগ সম দেখাব লাগে তুমি যদি দেখা পাইছা হেতক বোলে এটা কোণ 90 হৈছে ইটো কোণ 90 হৈছে তেতিয়া নিজে ডাইৰেক্ট চেক কৰিবা যে তাৰ অতিভুজডাল সমান হৈ আছে নেকি তুমি এটা চেক কৰিবা যে অতিভুজডাল সমান দেখাব পাৰিবা নেকি যদি অতিভুজ দেখাব পাৰা তেতিয়া কথাই নাই দেখিবা যে তাত কি হৈ থাকিব সমকোণ অতিভুজ বাহু চৰ্তমতে ত্ৰিভুজ দুটা সৰ্বাংগ গতিকে দেখিবা যে কি এডাল অতিভুজ সমান এইটো কোণে সমান এডাল বাহু কি অতিভুজ এইটো ত্ৰিভুজৰ কাৰণে এডাল অতিভুজ এইটো ত্ৰিভুজৰ কাৰণে এডাল অতিভুজ এটো আমি এ বি সি পি কিউ আৰ এটা তুমি ক'ব পাৰিলা যে বি কোণটোৱে কিউ কোণটোৱে সমান কোণ বি ইকুৱেল কোণ কিউ সমান আৰু AC ইকুৱেল PR সমান AC ইকুৱেল PR সমান সমকোণ অকল অতিভুজডাল হ'ব লাগিব অতিভুজৰ বাহিৰে যদি বেলেগ হয় আকৌ তেতিয়াহ'লে সমকোণ অতিভুজ বাহু চৰ্তটো নহ'ব কি হ'ব লাগিব সমকোণটো হ'বই লাগিব সমকোণ 90 ডিগ্ৰী দেখালা অতিভুজডাল সমান দেখাব লাগিব কিন্তু তেতিয়াই তুমি ক'ব পাৰিবা সমকোণ অতিভুজ চৰ্ত বুলি গতিকে কি দেখালা তুমি AC ইকুৱেল PR বুলি যদি দেখাব পাৰা আৰু যিকোনো এটা বাহু বুলি আছে যিকোনো এটা বাহু হয়তো এইটো বাহু ল'ব পাৰা এইটো বাহুৱে সমান দেখাব পাৰা বা এইটো বাহুৱে যিকোনো এটা বাহু তুমি BC ইকুৱেল QR বুলি দেখাব পাৰিলা BC ইকুৱেল QR বুলি দেখাব পাৰা বা AB ইকুৱেল PR বুলি PQ বুলি দেখাব পাৰা যিকোনো এটা বাহু কি দেখাব লাগিব এটা কোণ 90 বুলি তো দেখালে অতিভুজডাল সমান দেখালে আৰু যিকোনো এটা বাহু যদি তুমি সমান দেখাব পাৰা দুটা বাহু থাকি গ'ল বেলেগ এইটো বাহু থাকি গ'ল এইটো বাহু থাকি গ'ল সো যিকোনো এটা বাহু যদি সিহঁতৰ সমান দেখাব পাৰা তেতিয়াহ'লে তুমি কি ক'ব পাৰিবা এই ত্ৰিভুজ দুটা সমকোণ অতিভুজ বাহু চৰ্তমতে সৰ্বাংগ সম সমকোণ অতিভুজ বাহু চৰ্তমতে সৰ্বাংগ সম আচ্ছা এই কথাবোৰ এতিয়া হয়তো বুজাত অকমান ট্ৰিকি লাগিবও পাৰে তোমালোকৰ হয়তো কোনোবাই সুন্দৰকৈ বুজিও পাব পাৰা আচ্ছা যিসকলে অকমান ট্ৰিকি ফিল কৰিছা বা অলপ কঠিন যেন লাগিছে ওয়েল কঠিনটো লাগিব নালাগে ইমানো মই কৈ আছো কিন্তু একচুৱেলি বহুত ইজি চেপ্টাৰ বহুত ইজি চেপ্টাৰ তোমালোকে কি কৰিবা আকৌ বাৰু আগৰ পৰা ভিডিঅ'টো চাবা আৰু বেছি চিন্তাও নকৰিবা যেতিয়া আমি এক্সাৰসাইজটো কৰি যাম তোমালোকে এক্সাৰসাইজ একচুৱেলি যেতিয়া আমি প্ৰেক্টিছ কৰো কোৱেশ্চনছবোৰ তেতিয়া আমাৰ বুজি পোৱা সহজ হয় গতিকে কি কৰিম যেতিয়া অনুশীলনটো পঢ়িম সুন্দৰকৈ বুজি পাই যাম কিন্তু সেই বুলি আৰু এই কথাবোৰ ভালদৰে নোচোৱাকৈ নাথাকিবা কি কৰিবা আকৌ 2-3 বাৰ কথাবোৰ চোৱা মনত ৰাখি থোৱা যাতে মই কৈ দিয়াৰ লগে লগে গম পাই যাও সমকোণ অতিভুজ বাহু এইটো আছে বাহু কোণ বাহু চৰ্তটো এইটো আছে এনেকৈ বুজাইছিলো এই কথাটো তোমালোকৰ যাতে মনত ৰৈ যায় মই কোৱাৰ লগে লগে তোমালোকৰ যাতে মনলৈ কথাটো ভাহি আহে গতিকে এনে ধৰণে তোমালোকে কি কৰি ৰাখা প্ৰিপেয়াৰ কৰি ৰাখা ঠিক আছে সো আজিলৈ ইমানেই বেছি কথা আৰু ডিসকাস নকৰো অহা কাইলৈ আমি কি কৰিম অনুশীলনী 7.1 টো ষ্টাৰ্ট কৰিম ঠিক আছে গাইস ওকে আজিলৈ বাই বাই আৰু যোৱাৰ আগতে কৈ যাওঁ যদি কাৰোবাৰ কিবা অসুবিধা হৈছে কি কৰিবা কমেন্ট বক্সত লিখিবা আৰু WhatsApp গ্ৰুপত মোক ক'বা ঠিক আছে মই তোমালোকৰ পৰা জানিলে বহুত ভাল লাগে ঠিক আছে ওকে বাই বাই ফৰ টুডে